আজিৰ দিনটো সঁচাকৈ মই বহুতকেইটা কামৰ আজি আৰম্ভণি কৰিছোঁ। মোৰ সঁচাকৈ খুব বহুত ভাল লাগিছে। ৰাইজে মোক দুটা নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰি দিছে, বিশেষকৈ চন্তলি অঞ্চলৰ ৰাইজ। তেওঁলোকৰ কাৰণে কাম কৰিবলৈ পাই সঁচাকৈ মই আনন্দিত হওঁ আৰু মোৰ দায়িত্ব বুলি মই ভাবোঁ। তো আজি মই ৰাতিপুৱাৰ পৰা প্ৰায় 3টা কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। প্ৰথমতে মই চন্তলি আঞ্চলিক কলেজত এটা প্ৰিন্সিপাল ৰুমৰ অতি প্ৰয়োজন আছিলে। সেই ৰুমটোৰ মই আজি আধাৰশিলা স্থাপন কৰিলোঁ। লগতে তাতে আমি পঞ্চায়তৰ জৰিয়তে এটি 15 ফাইনেন্সৰ 7 লাখ টকাৰ এটা চাইকেল ষ্টেণ্ড দিছিলোঁ, সেইটো মই আজি কৰিলোঁ আধাৰশিলা। আৰু লগতে আমাৰ নাছিমুদ্দিন মেমৰিয়েল হাইস্কুলৰ এখন স্কুল বহু ভিতৰুৱা অঞ্চলত, ইয়াত ফ্লাড এফেক্টেড এৰিয়া, কিন্তু যথেষ্ট ছাত্ৰ ছাত্ৰী ইয়াত পঢ়া শুনা কৰে। এটা শৈক্ষিক পৰিৱেশটো খুব ভাল, মাটিকালিও যথেষ্ট আছে। তো ইয়াতে ষ্টুডেণ্ট প্ৰায় 300 ষ্টুডেণ্ট ইয়াতে পঢ়া শুনা কৰি আছে, কিন্তু ইয়াতে ক্লাছৰুমৰ বহুত অভাৱ। তো এই ক্ষেত্ৰত ৰাইজৰ দাবী আছিলে, ছাত্ৰ ছাত্ৰীসকলেও মোক বহুতবাৰ কৈছিলে যে এটা এডিশ্যনেল ক্লাছৰুম লাগে। তো আজি মোৰ MLA ফাণ্ডৰ পৰা ইয়াত প্ৰায় 7 লাখ টকাৰ এটা এডিশ্যনেল ক্লাছৰুমৰ কামৰ শুভাৰম্ভ কৰিলোঁ। তো ইয়াৰ বাহিৰে আজি এটা আমি মডেল অংগনবাদী, যিটো 25 লাখ টকাৰ হয়, সেই কামটো আমি নিম্বুত্তাৰী বুলি যিখন গাঁও আছে চন্তলি পঞ্চায়ত অন্তৰ্গত, সেইটো 25 লাখ টকাৰ হয়, সেইটো কামৰ আজি আমি শুভাৰম্ভ কৰিলোঁ। যথেষ্টখিনি ডেভেলপমেণ্টৰ কাম ইতিমধ্যে মই কৰিছিলোঁ, এবাৰো মই হাতত লৈছোঁ আৰু ভৱিষ্যতৰ দিনতো আৰু বহুতখিনি কাম কৰিব লগা আছে। ৰাস্তা ঘাটৰ সমস্যা বহুখিনি সমাধান হৈছে, কিন্তু আৰু বহুত কৰিব লগা আছে। ইতিমধ্যে আপোনালোকে জানে যে বকৰ পৰা চমৰীয়া, চমৰীয়াৰ পৰা চন্তলিলৈ প্ৰায় 25 কিলোমিটাৰ ৰাস্তা ৱাইডেনিং আৰু বহলীকৰণ আৰু আপগ্ৰেডেশ্যন ইতিমধ্যে আমি এইটো কৰিছোঁ। আৰু বাকী বহুতখিনি দলঙো কৰিছোঁ আৰু কৰিব লগা আছে। আশা কৰোঁ ৰাইজে এনেকৈ আশীৰ্বাদ দি থাকিব আৰু আমি কাম কৰি যাম। আৰু আমি মিডিয়াৰ জৰিয়তে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে কাম কাজবিলাক আমি যিখিনি কাম কৰোঁ সেইখিনিও দেখাব, আৰু কোনবিলাক কাম কৰিব লাগে আপোনালোকে সেইবিলাক আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমাক উনুকিয়াই দিলে নিশ্চয় আমি এইবিলাক কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।